আজি ৰাতিপুৱাৰ পৰা বহুত কেইটা অৰ্ডাৰে দিলোঁ গম পাইছেনে। আকৌ এইটো হ'ল 3 নম্বৰ অৰ্ডাৰ দেই, আৰু এইটো আহিছে এতিয়া ডংকা মকামৰ পৰা। আৰু তেওঁক লাগে বোলে 5 কেজি। এতিয়া 5 কেজি ওলাই নে নোলাই বা। ৰাতিপুৱা দিলোঁ বাৰু 4 কেজি, এজনক দিলোঁ 1 কেজি আৰু এজনক 3 কেজিত দিলোঁ। তাৰপিছত এতিয়া লাগে 5 কেজি। এতিয়া 5 কেজি ধুনীয়াকৈ হাৰ্ভেষ্ট কৰিম আৰু বাৰু যিমানখিনি ওলাই সিমানেই দিম, বাকীখিনি ডাঙৰ হোৱা নাই যে, পানী মাৰিলে অহাকালি ধুনীয়াকৈ ডাঙৰ হ'ব। কিন্তু এটা মাছৰুম হাৰ্ভেষ্ট কৰিবলৈ হ'লে 4 দিনমান লাগি যায় আৰু ডাঙৰ হ'বলৈ, তাৰপিছতে হাৰ্ভেষ্ট কৰিব পাৰে। আৰু আপোনালোকে যদিহে ওচৰৰ ক'ৰবাৰ ভিডিঅ' চাই আছে আহিব আৰু এনেকৈ ধুনীয়া ধুনীয়া মাছৰুম লৈ যাব আৰু লগতে গুটি পাব। আৰু বহুতকেইটা ভিডিঅ'তে মই কৈ থাকোঁ, আৰু কিছুমানৰ চাগে শুনি শুনি টানেও লাগি যায়, কিন্তু কি কৰিব আৰু উপায় নাই। যিটো বিজনেছ কৰিছোঁ সেইটোতো কৰিব লাগিবই, ক'ব লাগিবই, নহয়নে বাৰু। আৰু এতিয়া হাৰ্ভেষ্ট কৰি ধুনীয়াকৈ জুখি মাখি দি পঠাম। আৰু তেওঁ আমাৰ হৈছে ৰেগুলাৰ কাষ্টমাৰ আৰু আগতো লৈ থাকে। আৰু এইকেইটা মাছৰুম চাওক ডাঙৰ হৈছে, হাৰ্ভেষ্ট কৰিবলৈ হোৱা নাই, কিন্তু অহাকালিমান হৈ যাব। আৰু এইকেইটাও হোৱা নাই, অহাকালিমান এতিয়া হাৰ্ভেষ্ট কৰি ধুনীয়াকৈ মই পানী দি দিম। তাৰপিছত আৰু গধূলি এবাৰ দিম। আৰু নতুনকেইটা ওলাব হোৱাই নাই, লাহে লাহেকৈ বগা হৈ আহিছে বাৰু। কপাও খুলিব হোৱা নাই, কপাখিনি খোলাৰ ভিডিঅ' দিম বাৰু।